ওয়েলকাম টু মাই চেনেল আস্থাস মোটিভেশ্যন। মই আস্থাই পুনৰবাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে বাৰু জানেনে যে পানীৰ মাজত বহুত শক্তি থাকিব পাৰে? হয়তো কিছু সংখ্যকে এই বিষয়ে জানে আৰু কিছু সংখ্যকে হয়তো নাজানিব পাৰে। পানীক যেতিয়া আপুনি আই লাভ ইউ বুলি কয়, তেতিয়া পানীৰ মাজত কিছুমান সৰু সৰু খুব ধুনীয়া ধুনীয়া ক্ৰিষ্টেলৰ আকৃতিৰ তৈয়াৰ হয়। সেইটো আমি খালী চকুৰে দেখা নাপাওঁ, এইটো বিশ্বাস কৰিবলৈও টান লাগে। ঠিক সেইদৰে আই হেট ইউ, মই খুব তোক বেয়া পাওঁ, গালি যদি পাৰে আপুনি পানীক, তেতিয়া পানীত কিছুমান বেয়া বেয়া ক্ৰিষ্টেলৰো সৃষ্টি হয়। এই কথা প্ৰমাণ কৰিছে বহুত ৰিচাৰ্চ কৰাৰ পাছত জাপানৰ এজন চাইণ্টিষ্ট মচেৰু ইমোটো, যাৰ নাম, এই চাইণ্টিষ্টজনে এই কথা প্ৰমাণ কৰিছে যে পানীৰো মেমৰি থাকিব পাৰে। য়েছ, তেওঁ ৰিচাৰ্চ কৰি এইটো প্ৰমাণ কৰি থৈ গৈছে যে পানীৰো মেমৰি আছে। পানীক আপুনি যি ক'ব, পানীয়ে সেইটো ইনফৰমেশ্যনে ল'ব পাৰে। সেইকাৰণে পানীত বহুত শক্তি আছে বুলি কয়। তেওঁ যেতিয়া ৰিচাৰ্চ কৰি আছিলে, তেওঁ এটা পানীৰ গিলাচত বা তেওঁ পানীৰ বটলতো কৰিছিলে এইটো ৰিচাৰ্চ। এটা বটলত তেওঁ ষ্টিকাৰ লগাই দিছিলে আই লাভ ইউ, আৰু বটলটোকো কৈছিলে আই লাভ ইউ, আই লাভ ইউ, আই লাভ ইউ, আৰু আনটো বটলক কৈছিলে আই হেট ইউ, আই হেট ইউ, খুব গালি পাৰিছিলে। তাৰপিছত তেওঁ সেই দুটা বটল ফ্ৰিজত থৈ দিছিলে। 24 আৱাৰ্ছৰ ভিতৰত যেতিয়া তেওঁ বটলকেইটা উলিয়াই আনিছিলে, তাত যিটোত আই লাভ ইউ লিখা আছিল, তাত খুব সুন্দৰ সুন্দৰ ক্ৰিষ্টেলৰ সৃষ্টি হৈছিলে। আৰু যিটো বটলত আই হেট ইউ লিখা আছিলে, সেই বটলটোত কিছুমান বেয়া আকৃতিৰ ক্ৰিষ্টেলৰ সৃষ্টি হৈছিলে। অৰ্থাৎ পানীৰ মেমৰি আছে। পানীয়ে আপুনি যি ক'ব সেইটো বস্তু গ্ৰহণ কৰে। যদি ইমানেই শক্তি পানীৰ, তেন্তে ভাল কিছুমান কথাৰে আমি আমাৰ সকলোখিনি সমস্যাই আধাখিনি সমাধান কৰিব পাৰোঁ পানীৰ জৰিয়তে। বা আপুনি এনেকুৱা এটা প্ৰমাণ কৰি চাব পাৰে, আপোনাৰ যি দুইখন হাত কৰি চাবচোন। এখন হাতক কওক, অৰ্থাৎ বাওঁ হাতখনক আপুনি খুব মৰমেৰে আলফুলে আই লাভ ইউ, আই লাভ ইউ, আই লাভ ইউ 3বাৰ ক'বচোন। আৰু সোঁ হাতখনক এইবাৰ কওক আই হেট ইউ, আই হেট ইউ, আই হেট ইউ, মই তোক বহুত বেয়া পাওঁ, বহুত বেয়া পাওঁ। এতিয়া দুইখন হাত একেলগে ৰাখি আপুনি ডিফাৰেঞ্চটো অনুভৱ কৰিব, এনাৰ্জি লেভেলটো, যে কোনখন হাত বেছি পাতল লাগিছে আৰু কোনখন গধুৰ লাগিছে। য়েছ, যিখনক আপুনি আই লাভ ইউ বুলি ক'লে সেইখন হাত আপোনাক পাতল লাগিব, কিন্তু আৰু যিখন হাতক আপুনি আই হেট ইউ বুলি গালি পাৰিলে সেইখন হাত আপোনাৰ গধুৰ গধুৰ অনুভৱ হ'ব। আপুনি এইটো কৰি চাব। এইবাৰ মই এটা এক্টিভিটি দিছোঁ। দুইখন হাতেৰে, মই এতিয়া মোবাইলটো ধৰি আছোঁ, মই কৰিব পৰা নাই, দুইখন হাতেৰে হাত তালি মাৰি 1 2 3 ইউ আৰ ছুপাৰষ্টাৰ, 1 2 3 ইউ আৰ ছুপাৰষ্টাৰ, 1 2 3 ইউ আৰ ছুপাৰষ্টাৰ। য়েছ, আপুনি ছুপাৰষ্টাৰ হয়। আপুনি ছুপাৰষ্টাৰ হয়। যেতিয়া আপুনি ছুপাৰষ্টাৰ হয় নিজকে ক'লে, আপুনি নিজেই এটা ফিল কৰিব, এনাৰ্জিটো হাই আপুনি অনুভৱ কৰিব। কেতিয়াবা আমি আমাৰ শৰীৰটোক গালি দি থাকোঁ, নহয়নে? মই ইমান ক্ষীণাই গ'লোঁ, ইমান পেটেলা, মোৰ ৰংটো ইমান ক'লা। তেনেকৈ যেতিয়া আপুনি নিজকে নিজে কয়, আপোনাৰ নিজৰে বেয়া লাগি যায়, নিজৰ এনাৰ্জি লেভেলটো ডাউন হৈ যায়। বা কোনোবাই যদি আপোনাক প্ৰশংসা কৰে যে তোমাক আজি বহুত ভাল লাগিছে দেই, ইমান ধুনীয়া লাগিছে, তেতিয়া আপোনাৰ মনটো কিন্তু খুব ভাল লাগে, হয়নে নহয় বাৰু? এক্সপিৰিয়েঞ্চ কৰিছে চাগে আপোনালোকে। তো মানুহৰ ক্ষেত্ৰতো ঠিক তেনেকুৱাই শব্দৰ খুব ইম্পৰ্টেঞ্চ আছে। শব্দই মানুহৰ জীৱনত বহুত প্ৰভাৱ পেলায়। মানুহৰ জীৱনত কিয়? পানীৰ ওপৰতে প্ৰভাৱ পেলাইছে, এইটো প্ৰমাণিত হৈছে। গতিকে আপুনি যিকোনো বস্তু বা যেতিয়া আপুনি পানী সেৱন কৰে, আপুনি কিছুমান এফাৰ্মেশ্যন ক'ব পাৰে। যেনে ধৰক আপুনি পানী গিলাচ খাইছে, মই হেল্ডি হৈ গ'লোঁ, থেংক ইউ, থেংক ইউ, থেংক ইউ। আপোনাৰ যদি কিবা অসুখ বিসুখ হৈ আছে, আপুনি পানী ক'ব পাৰে যে মই ঠিক হৈ গ'লোঁ, মই ঠিক হৈ গ'লোঁ, মই ঠিক হৈ গ'লোঁ, এই বুলি থেংক ইউ, থেংক ইউ, থেংক ইউ বুলি কৈ আপুনি পানী গিলাচ খাব পাৰে। যিকোনো ডিজায়াৰ আপুনি পূৰণ কৰিব পাৰে। যদি আপোনাৰ বিভিন্ন ড্ৰিমছ আছে, সেই ড্ৰিমছবিলাকৰ বিষয়েও পানীক ক'ব পাৰে আৰু থেংক ইউ কৰি আপুনি সেৱন কৰিব পাৰে। আপুনি নিজেই এইটো অনুভৱ কৰিব। এইটো এটা বিলিফ ছিষ্টেম হয়। কিছুমানে হয়তো ইয়াক হাঁহিব পাৰে, কিন্তু আপুনি কৰি চাব, নিজেই ফিল কৰিব, বিশ্বাসেৰে কৰিব। বিশ্বাসেৰে কৰা কাম কেতিয়াও অসফল নহয়।
আমাৰ পুৰাণত লিখা আছে যে 64টা কলাৰ ভিতৰত নাম্বাৰ 1 কলা হৈছে সংগীত। কিয় সংগীতক নাম্বাৰ 1ত ৰখা হৈছে জানেনে? কাৰণ সংগীত এনেকুৱা এটা কলা যিটো কোনো জাজমেণ্ট নকৰাকৈ মানুহে শুনে আৰু যি সংগীতে মানুহৰ হৃদয় চুই যাব পাৰে। গতিকে ৱাটাৰ অৰ্থাৎ পানীৰ পাৱাৰ ইমানেই বেছি, যদি আমি পানীক সঠিকভাৱে এফাৰ্মেশ্যন দি ইউজ কৰোঁ তেন্তে আমি জীৱনৰ বহুতখিনি সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰোঁ। ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মই আপোনালোকৰ কাৰণে আপোনালোকৰ উপযোগী হোৱাকৈ ভাল ভাল কণ্টেণ্ট আপোনালোকৰ মাজলৈ লৈ আহিব পাৰোঁ আৰু আপোনালোকক ইনস্পায়াৰ কৰি থাকিব পাৰোঁ সদায়। ধন্যবাদ।